নমস্কাৰ সকলোকে এলপিএনএমই ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম সপ্তম শ্ৰেণীৰ বাবে অসম চৰকাৰৰ দ্বাৰা নতুনকৈ সংযোজিত কৰা চৰিত্ৰ পাঠ নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা নামৰ যিখন কিতাপ দিয়া আছে তাত থকা যি পাঠ নম্বৰ 1 আছে যাৰ নাম হৈছে মাতৃভূমিৰ প্ৰতি কৰ্তব্য। এই পাঠটো পোনপ্ৰথমে তোমালোকে অলপ ভালদৰে পঢ়ি ল'বা। তোমালোকে এই পাঠটো দুবাৰমান ভালদৰে পঢ়ি পেলাই বুজিবলৈ চেষ্টা কৰিবা। এই কিতাপখনত চোৱা পেজ নাম্বাৰ 10ত অনুশীলনী ভিত্তিক কেইটামান প্ৰশ্ন দিয়া আছে। পাঠ 1 মাতৃভূমিৰ প্ৰতি কৰ্তব্য। 1 নম্বৰ পাঠটোৰ বাবে কিছুমান প্ৰশ্ন দিয়া আছে। আজি আমি সেই প্ৰশ্নকেইটা সমাধান কৰিম। 1 নম্বৰ প্ৰশ্ন, পাঠটো পঢ়ি তোমালোকে শিকা কথাখিনি কোৱা। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। পাঠ 1 যাৰ নাম হৈছে মাতৃভূমিৰ প্ৰতি কৰ্তব্য। এই পাঠটোত থকা 1 নম্বৰ প্ৰশ্নটো ইয়াত দিয়া আছে। পাঠটো পঢ়ি তোমালোকে শিকা কথাখিনি কোৱা। 1 নম্বৰ প্ৰশ্নটোৰ বাবে মই তোমালোকক দুটা উত্তৰ লিখাই দিম। তোমালোকৰ যোনটো উত্তৰ ভাল লাগে সেই উত্তৰটো তোমালোকে লিখিবা। চোৱা ইয়াৰ উত্তৰটো কেনেধৰণে লিখিবা। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা বা ক'বা যে মাতৃভূমি আমাৰ জন্মভূমি, ই আমাৰ বাবে স্বৰ্গতকৈও শ্ৰেষ্ঠ। এই দেশৰ মাটি, পানী, বতাহ, গছ-গছনি, নদী, পাহাৰ আদিয়ে আমাক জীৱন ধাৰণত সহায় কৰে। আমি এই দেশতেই জন্ম লৈ ডাঙৰ হওঁ আৰু শিক্ষা লাভ কৰোঁ। সেয়েহে মাতৃভূমিক ভাল পোৱা আৰু সন্মান কৰা আমাৰ প্ৰধান কৰ্তব্য। মাতৃভূমিৰ উন্নতি হ'লে আমাৰ উন্নতি হয়। দেশৰ কল্যাণৰ বাবে আমি সততা, পৰিশ্ৰম আৰু শৃংখলা বজাই ৰাখিব লাগে। দেশৰ সম্পদ নষ্ট নকৰি সংৰক্ষণ কৰিব লাগে। পৰিৱেশ পৰিষ্কাৰ ৰাখি গছ ৰোপণ কৰাও আমাৰ দায়িত্ব। ইয়াৰ লগত আৰু লিখিবা যে আমাৰ দেশৰ স্বাধীনতাৰ বাবে বহু বীৰে আত্মত্যাগ কৰিছে। মহাত্মা গান্ধী, কনকলতা বৰুৱা, লক্ষ্মীবাই, ভগত, ইয়াত সিংহ লিখা আছে, সিং লিখিবা, ইয়াত অটো নিলিখিবা তোমালোকে, ভগত সিং আদি মহান ব্যক্তিয়ে দেশৰ বাবে জীৱন উৎসৰ্গ কৰিছিল। তেওঁলোকৰ আদৰ্শ অনুসৰণ কৰি আমি দেশপ্ৰেমী নাগৰিক হ'ব লাগে। সেয়েহে মাতৃভূমিক সৰ্বদা ভাল পাই সুৰক্ষা দি আৰু উন্নতিৰ বাবে কাম কৰাই আমাৰ প্ৰধান কৰ্তব্য। এইটো হ'ল 1 নম্বৰৰ উত্তৰ। এইটো অলপ দীঘলীয়া হৈ গ'ল। এতিয়া মই আন এটা উত্তৰ অলপ চুটিকৈ লিখাই দিছোঁ। নহ'লে তোমালোকে এই উত্তৰটো লিখিব পাৰা। ইয়াৰ পৰা চাই লিখিবা যে মাতৃভূমি আমাৰ জন্মভূমি, ই আমাৰ বাবে স্বৰ্গতকৈও শ্ৰেষ্ঠ। এই দেশৰ মাটি, পানী, বতাহ, গছ-গছনি আৰু প্ৰকৃতিয়ে আমাক জীৱন ধাৰণত সহায় কৰে। আমি এই দেশতে জন্ম লৈ ডাঙৰ হওঁ আৰু শিক্ষা লাভ কৰোঁ। সেয়েহে মাতৃভূমিক ভাল পোৱা আৰু সন্মান কৰা আমাৰ প্ৰধান কৰ্তব্য। দেশৰ উন্নতি হ'লে আমাৰ উন্নতি হয়। দেশৰ সম্পদ ৰক্ষা কৰা, পৰিৱেশ পৰিষ্কাৰ ৰখা, গছ ৰোপণ কৰা আৰু সততাৰে কাম কৰা উচিত। বহুবীৰে দেশৰ স্বাধীনতাৰ বাবে আত্মত্যাগ কৰিছে। তেওঁলোকৰ আদৰ্শ অনুসৰণ কৰি আমি ভাল আৰু দেশপ্ৰেমী নাগৰিক হ'ব লাগে। ইয়াৰ পৰা চাই তোমালোকে এই উত্তৰটো লিখিব পাৰা। তোমালোকৰ যোনটো উত্তৰ ভাল লাগে সেই উত্তৰটো তোমালোকে লিখিবা। আচলতে ইয়াত থকা উত্তৰটোত 1 নম্বৰ পাঠৰ ভিতৰত থকা গোটেই মূল কথাখিনি ইয়াত সোমাই আছে। তোমালোকে ইয়াৰ পৰা চাই 1 নম্বৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে। 2 নম্বৰ প্ৰশ্ন, স্বদেশক আমি কিয় ভাল পোৱা উচিত? ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। পাঠৰ আধাৰত 2 নম্বৰ উত্তৰটো এনেধৰণে লিখিবা। স্বদেশ আমাৰ জন্মভূমি, এই দেশৰ মাটি, পানী, বতাহ, গছ-গছনি, নদী, পাহাৰ আদিয়ে আমাক জীৱন ধাৰণত সহায় কৰে। আমি এই দেশতে জন্ম লৈ ডাঙৰ হওঁ, শিক্ষা লাভ কৰোঁ আৰু সমাজত বাস কৰোঁ। সেয়েহে স্বদেশ আমাৰ বাবে স্বৰ্গতকৈও শ্ৰেষ্ঠ। দেশৰ উন্নতি হ'লে আমাৰ উন্নতি হয়। বহুবীৰে স্বদেশৰ স্বাধীনতা আৰু সুৰক্ষাৰ বাবে আত্মত্যাগ কৰিছে। তেওঁলোকৰ ত্যাগক সন্মান জনাবলৈ আমি স্বদেশক ভাল পাব লাগে। দেশৰ সম্পদ ৰক্ষা কৰা, পৰিৱেশ পৰিষ্কাৰ ৰখা আৰু দেশৰ মংগল কামনা কৰাই স্বদেশ প্ৰেমৰ চিন। তাৰপিছত ইয়াত তাই লিখা আছে, তাইতো তোমালোকে নিলিখিবা। ইয়াত লিখিবা যে সেয়েহে, তোমালোকে সেয়েহে লিখিবা ইয়াত। সেয়েহে
স্বদেশক আমি সদায় ভাল পোৱা উচিত। ইয়াৰ পৰা চাই তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখিবা। 2 নম্বৰৰ উত্তৰ অলপ দীঘলীয়া হ'ব পাৰে, তোমালোকে অলপ মেনেজ কৰি ল'বা। 3 নম্বৰ প্ৰশ্ন, ত্যাগ, শ্ৰদ্ধা, স্বাৰ্থ, দায়িত্ববোধ, উন্নতি, অহিংসা, পবিত্ৰ, আধ্যাত্মিক, আৰ্থিক, কৰ্তব্য, স্বাধীনতা। উল্লেখিত কি কি শব্দই স্বদেশ প্ৰেমৰ কথা সূচাইছে? ইয়াত থকা কোনকেইটা শব্দয়ে স্বদেশ প্ৰেমৰ কথা সূচাইছে? ইয়াৰ উত্তৰটো হ'বগৈ ত্যাগ, শ্ৰদ্ধা, ইয়াৰ পাছত অহিংসা, ইয়াৰ পাছত স্বাধীনতা। এইবোৰ স্বদেশ প্ৰেমৰ লগত জড়িত হৈ আছে। কৰ্তব্য শব্দটো প্ৰসংগভেদেহে স্বদেশ প্ৰেমৰ লগত জড়িত হৈ আছে। আৰু তোমালোকে ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা। 3 নম্বৰৰ উত্তৰ ত্যাগ, শ্ৰদ্ধা, দায়িত্ববোধ, অহিংসা আৰু স্বাধীনতা। এইটো হ'ল আমাৰ 3 নম্বৰৰ উত্তৰ। যেহেতু চোৱা ইয়াত আৰু প্ৰশ্ন নাই, 3টা প্ৰশ্ন আছিল, গোটেইখিনি আমি ইতিমধ্যে সমাধান কৰিলো। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকে উত্তৰখিনি লিখিবা। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ। অহা ভিডিঅ'ত আমি যি আমাৰ পাৰ্ট 2 দিয়া আছে আত্মীয়তাবোধ, তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আমি সমাধান কৰিম। আকৌ এবাৰ সকলোলৈ ধন্যবাদ।